খিলঞ্জীয়া জনগোষ্ঠীসমূহ সুৰক্ষাৰ স্বাৰ্থত অসমৰ জাতীয় সংঘ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মূল গুচৰীয়া মতিউৰ ৰহমান ডাঙৰীয়াই অসমৰ নাগৰিকত্ব ভিত্তি বৰ্ষ 1951ৰ বিপৰীতে 71 চনত যিটো কৰা হৈছিল তাক আপত্তি জনাই মহামান্য উচ্চতম ন্যায়ালয়ত যিটো আবেদন কৰিছিল যে 51 ভিত্তি বৰ্ষ কৰিব লাগে তাৰ কাৰণে গোচৰটো চলাই নিছিল অসমীয়া খিলঞ্জীয়া জাতি হত্যা সুৰক্ষাৰ স্বাৰ্থত খিলঞ্জীয়া জাতি হত্যা সুৰক্ষাৰ কাৰণে যি যুঁজ দিছিল তাৰ কাৰণে অসম মত সন্মিলনৰ কাৰ্যালয়ত সংবাদ মেল যোগে মতিউৰ ৰহমান ডাঙৰীয়া আৰু শান্তনু দাস বৰহাজোৱাৰক অসমৰ খিলঞ্জীয়া জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা অসম মৰাণসভা আহোম সভা মত সন্মিলন চুতীয়া জাতীয় সন্মিলন আৰু কোচ ৰাজবংশী সন্মিলনে তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় আৰু নিজৰ জনগোষ্ঠীয় এখন গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মতিউৰ ৰহমান শান্তনু দাস বৰহাজোৱাৰৰ লগতে মহামান্য আদালতত অসমৰ খিলঞ্জীয়া জাতি হত্যা সুৰক্ষাৰ কাৰণে যুঁজ কৰিছিল আইনী যুঁজ কৰিছিল তেখেতলোককো আমাৰ এই 6টা সংগঠনৰ জাতীয় সংগঠনৰ তৰফৰ পৰা তেখেতলোকক অভিনন্দন জ্ঞাপন কৰিছো আৰু অনাগত ভৱিষ্যতৰ দিনত আমাৰ খিলঞ্জীয়া জাতি হত্যাৰ কাৰণে আইনী যুঁজত লিপ্ত হ'বৰ কাৰণে তেখেতলোকক আমি অনুৰোধ জনাইছো। আজি শলাগিছো সেইসকল হৈছে ভাৰতৰ প্ৰখ্যাত জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱান, জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়া, কমল নয়ন চৌধুৰী আৰু সহযোগী অধিবক্তা মনীষ গোস্বামী, সমীৰণ শৰ্মা আদি 12জনীয়া অধিবক্তা দলটোক আমি তেখেতলোকক অভিনন্দন জ্ঞাপন কৰিছো আৰু আমাৰ পক্ষত সদায় থাকিব বুলি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পক্ষত থাকি আইনী যুঁজ কৰিবৰ কাৰণে তেখেতলোকক আমি অনুনাইছো। খিলঞ্জীয়া সুৰক্ষা যুঁজখন আৰু অধিক শক্তিশালী কৰিবলৈ সকলোকে সবিনয় অনুৰোধ জনাওঁ। দুৰ্ভাগ্যজনক কথা যে আমাৰ অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহে এটা দুখ প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে এক দেশ এক নীতি কৰিবলৈ গৈ পিনে অসমৰ ক্ষেত্ৰত নাগৰিকৰ ভিত্তি বৰ্ষ 51 ঠাইত 102 চন কৈছে। এই কেনেকুৱা ধৰণৰ অসমৰ খিলঞ্জীয়া জাতি হত্যাই কেতিয়াও মান্যতা নিদিয়ে কৈছে। এইখিনি ক্ষেত্ৰত আমি কেতিয়াও এইটো সাংবিধানিক বুলি আমাৰ অসমৰ খিলঞ্জীয়া জাতি হত্যাই কেতিয়াও মান্যতা নিদিয়ে।